হেল্ল' গাইজ, মই আছোঁ বৰ্তমান অসমৰ বিখ্যাত বজাৰ বালিকুচি বজাৰত। আজি 2026 25 মে সোমবাৰ। আজি এইবাৰৰ কোৰবানী ঈদৰ লাষ্ট বজাৰ। 20,000 টকাৰ পৰা আৰম্ভ কৰি 5,50,000 টকালৈকে গৰু ওলাইছে। আহকচোন বাৰু কিমান ডাঙৰ গৰু ওলাইছে। এইটো গৰুৰ দাম কৈছে 1,05,000 টকা আৰু এইটো গৰু বিক্ৰী হৈ গৈছে 95,000 টকাত। চাওকচোন ইমান ধুনীয়া ধুনীয়া চেহেৰাৰ গৰু, বাপৰে বাপ। তো এইটো গৰুৰ দাম কৈছে 5,50,000 টকা। চাওকচোন কি একদম মানে তাৰ মাংস চাওক, তাৰ বডি চাওক, মোবাইলত ধৰিব নোৱাৰি তাৰ বৃহৎ চাইজটো, বহুতে বেছি ডাঙৰ হয়। সেয়েহে এইটো গৰু চাওক আৰু সেইটো গৰু চাওক। কি জাতৰ গৰু হয়? এইবিলাকো গৰু আছে, এইবিলাকৰ দাম 2-2.5 লাখ টকা বুলি কৈ আছে। কলাটো চাওক ইমান ডাঙৰ গৰু, আৰু এই সৰুটো আছে 3.5 লাখ টকাৰ গৰু। এইটো মালা পিন্ধাই আনিছে। এই ডাঙৰ ডাঙৰ গৰুবিলাকক মালা পিন্ধাই আনে, ভাল লাগে তেতিয়া। মোৰ কথাটো তো শুনিলো, মোৰ কথাটো তো কি আছে বস্তুটো মই বুজি পাইছোঁ। তাৰমানে গৰুটো মানে একদম ঠাণ্ডা গৰু হয়, ইমান ধুনীয়া কৰি লাৰিবলৈ দিছে। যেতিয়া গলটো লাৰি দিলোঁ মই একদম মানে মাথাটো দাঙি দিছে। দাম কিমান দাদা? আমার এটা বস্তু যেতে নয় যিমান গরু যাব আটাও তুলে গরু পাওয়া নাই সাজ মিলছি কি হওয়া লাগা আছে চো
যদি কিবা ভুল হৈছে যদি ভিডিঅ'টোত কিবা ভুল কথা কোৱা গৈছে তেনেহ'লে মাফ কৰি দিব তো বজাৰৰ পৰা চিধা ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবা কমেণ্টত আৰু ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা